ভাল লাগিছে খুব আজি মনটো মই কমলপুৰ ৰাইজৰ যি আশা কৰিছে আমাৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি আশা কৰিছে সেই আশা যাতে আমি ৰাখিব পাৰোঁ। দিলীপ শইকীয়া সভাপতি ডাঙৰীয়াৰ আমাৰ ওপৰত আশা দ্বিতীয়বাৰ প্ৰাৰ্থিত্ব দিছে। আজি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিম। অসমৰ বিভিন্ন প্ৰান্তৰ বিধায়কসকলে যিসকলে প্ৰাৰ্থিত্ব পাইছে বা যিসকলে নতুন প্ৰাৰ্থী পাইছে সকলোকে শুভেচ্ছা জনালোঁ। 5 বছৰ সম্পূৰ্ণ হ'ল আৰু নেক্সট 5 বছৰৰ বাবে যি মনোনয়ন দিব কি কি সপোন আছে যে আধৰুৱা সপোন আপোনালোকে সকলো কথাবিলাক জানে। স্থানীয় আপোনালোক সাংবাদিক যিখিনি কাম আপোনালোকে দেখুৱাই দি থৈছে এতিয়া যিখিনি আমাৰ নহ'ল মুঠতে শিক্ষাৰ ক্ষেত্ৰত আমি এক বিশেষ গুৰুত্ব ল'ম বুলি আমি আশা ভাবিছোঁ। বিৰোধী পক্ষৰ যিগৰাকী প্ৰাৰ্থী তেওঁ আজি মনোনয়ন দিব সত্যপদ কলিতা ডাঙৰীয়ালৈ মোৰ শুভেচ্ছা থাকিল। তেখেতেও মনোনয়ন পত্ৰ দিয়ক। আমি একেলগে বহুদিন থাকিলোঁ, আমাৰ লগতে আছিল, বহুদিনৰ মোৰ চিনাকি। ব্যক্তিগতভাৱে তেখেতক মই শুভেচ্ছা জনালোঁ। ৰাজনৈতিক শুভেচ্ছাটো আমি দিব নোৱাৰোঁ, সেইখনততো তেখেতক আমি পৰাজিত কৰিব লাগিব, সেইটো আমাৰ সংকল্প। ব্যক্তিগতভাৱে কমলপুৰত যিসকলে প্ৰাৰ্থিত্ব পাইছে তেখেতসকললৈকে মোৰ শুভেচ্ছা থাকিল। অধিকাৰ সমষ্টি ৰাইজক এইটোৱে কৈছোঁ যে আপোনালোকৰ লগত মই আছোঁ। মুখ্যমন্ত্ৰী আপোনালোকৰ লগত আছে, ৰাজ্যিক সভাপতি আমাৰ লগত আপোনালোকৰ লগত আছে, সমগ্ৰ আমাৰ পৰিয়াল আপোনালোকৰ লগত আছে। আমি আপোনালোকৰ লগত সুখে দুখে থকাৰ সংকল্প। প্ৰাক্তন বিধায়ক যাদৱ ডেকা